So hello guys, to सबके good afternoon to सभी की कोई से तो guys sorry এইকেইদিন মই रील्स আৰু ব্লগিং দিয়া নাই কাৰণ টাইমে পোৱা নাই মই এডিট কৰা ভিডিঅ'ছ তো দি দিছোঁ আপোনালোকে চাই ল'ব এণ্ড যিহেতু মোৰ মানে ডান্সৰ এক্সাম আহিছে মানে মোৰ কাইলৈ ডান্সৰ এক্সাম আজি মই এটা কথাৰ কাৰণে মানে ব্লগিংটো খুলিছোঁ আজি আমি যাম ৰৈ বিনালে চাবলৈ কাৰণ আমাক অকণমান দেৰি হ'ল মানে চাওঁতে মানে আমাৰ টাইমে মানে সময় মিলা নাছিলে সেইকাৰণে আজি আমি টাইম পাইছোঁ বন্ধ দিনত যদি নাচাওঁ মানে আৰু খোলা ডেটছত চাব নোৱাৰি আৰু মানে আজি আৰু কাইলৈ বন্ধ যিহেতু কালি মোৰ ডান্সৰ এক্সাম সেইকাৰণে মানে আজি চাম আৰু এণ্ড গাইজ আমি আজি মানে 5টাৰ শ্ব'টো চাম কাৰণ যদি 8টা বজাৰ শ্ব'টো লওঁ দেৰি হৈ যাব মানে বহুত এণ্ড যিহেতু মোৰ ডান্সৰো এক্সাম সেইকাৰণে আহি অকণমান ষ্টাডিজো কৰিব লাগিব সেইকাৰণে এণ্ড গাইজ যদি অলপ চলপ পাৰোঁ মই শ্বৰ্ট দিম কিন্তু মই বেছি নিদিওঁ যেনেকৈ মই থিয়েটাৰত কাটি কাটি শ্বৰ্ট দিওঁ কাৰণ ৰৈ বিনালেখন এখন এনেকুৱা ফিল্ম যোনখন মানে বহুত আৰু মানে সেইকাৰণে মই অকণমান অলপ চলপ শ্বৰ্ট দিম আপোনালোকে ফিল্মখন নিজে চাব আপোনালোকে যদি সময় থাকে আপোনালোকে মানে ৰৈ বিনালেখন চাব মইতো নাজানো কেনেকুৱা হৈছে মই যে অকণমান ৰৈ বিনালে শ্বৰ্ট দিছিলোঁ সেইটো আমাৰ মামাই চাব গৈছিলে মই তাৰে পৰা ছেভ কৰি দিছোঁ ৰৈ বিনালে মই আহি চাম আপোনালোকে ৰৈ বিনালে চাই অনুভৱ কৰিব কি কেনেকুৱা লাগে মই অকণমান শ্বৰ্ট দিম কাৰণ আপোনালোকে সময় মিলাই চাব পাৰিব কাৰণ এইখন ৰৈ বিনালে 3 months চলিব হলত সেইকাৰণে আপোনালোকে চাব পাৰিব মই অলপ চলপ শ্বৰ্ট দিম দিয়ক তো মই এতিয়া এণ্ড কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব এতিয়াৰ কাৰণে বাই বাই এণ্ড গাইজ আপোনালোকক চবকে থেংক ইউ কাৰণ মোৰ ফাইনেলি 234 ছাবস্ক্ৰাইবাৰ হৈ গৈছে আপোনালোকৰ আশীৰ্বাদত মোৰ এইখিনি ছাবস্ক্ৰাইবাৰ বাঢ়িছে তো থেংক ইউ মই অলপ চলপ শ্বৰ্ট দিম দিয়ক তো এতিয়াৰ কাৰণে বাই বাই